সমগ্ৰ ৰাজ্যতে টাই আহোম জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে পবিত্ৰ উৎসৱ মেডাম মেফি। নাহৰকটীয়াতো এদিনীয়া কাৰ্যসূচীৰে ২৭ সংখ্যক কেন্দ্ৰীয় মেডাম মেফি উদযাপন কৰা হয়। পুৱা সামূহিক চাফাইৰ পিছতে মেডাম মেফি, বৃক্ষৰোপণ, পতাকা উত্তোলন, মৈদাম তৰ্পণ, প্ৰসাদ বিতৰণ, ছবি অঁকা, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২৭ সংখ্যক নাহৰকটীয়া কেন্দ্ৰীয় মেডাম মেফি উদযাপন চাওলুং চুকাফা ক্ষেত্ৰত আৰু চাচনি বাঁহধাৰী চাওচেং ৰেন প্ৰাংগণত মঞ্চ উদ্বোধন কৰি চমু ভাষণ প্ৰদান কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ। সাংস্কৃতিক অনুষ্ঠান সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে পূৰ্বাঞ্চল টাই সাহিত্য সভা নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি প্ৰদীপ বুঢ়াগোহাঁই। সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰে নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দুৰ্গা প্ৰসাদ গগৈ, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোকবিকাশ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ, নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে নাহৰকটীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ বৰুৱাই। চাচনিৰ বাঁহধাৰী চাওচেং ৰেন প্ৰাংগণত বিগত বছৰসমূহৰ দৰে এদিনীয়া পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰে মেডাম মেফি উৎসৱ উদযাপন কৰা হয়। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।